নমস্কাৰ শিক্ষাগুৰুসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2025 বৰ্ষৰ গণোৎসৱৰ বিষয়ে বতৰা। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই যে 6 জানুৱাৰীৰ পৰা 2025 চনৰ 6 জানুৱাৰীৰ পৰা গণোৎসৱ আৰম্ভ হ'ব। তিনিটা পৰ্যায়ত অৰ্থাৎ তিনিটা ফেজত এই গণোৎসৱ হ'ব। প্ৰথম ফেজত 11খন জিলা, দ্বিতীয় ফেজত 13খন জিলা আৰু তৃতীয় ফেজত 11খন জিলা সামৰি লৈছে। প্ৰথম পৰ্যায়ত হ'ব 6 তাৰিখৰ পৰা অৰ্থাৎ 6 জানুৱাৰী তাৰিখৰ পৰা 9 জানুৱাৰী তাৰিখলৈকে 6, 7, 8, 9 তাৰিখে। দ্বিতীয় পৰ্যায়ত হ'ব 18 তাৰিখৰ পৰা 22 তাৰিখলৈ, 19 তাৰিখটো বন্ধ আছে হয়তো। 18, 20, 21, 22 তাৰিখে। তৃতীয় পৰ্যায়ত হ'ব 6, 7, 8, 9 ফেব্ৰুৱাৰী তাৰিখে। গতিকে এইকেইটা দিনত আপোনালোকৰ গণোৎসৱ হ'ব বিভিন্ন জিলাত, বিভিন্ন জিলা সামৰি, অসমৰ গোটেইকেইখন জিলা সামৰি। এই অৰ্ডাৰটি ডিজিটেলি স্বাক্ষৰ কৰিছে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ নাৰায়ণ কোঁৱৰ ছাৰে। গতিকে এই নিৰ্দেশনাটো সকলোৰে বাবে দিয়া হৈছে। ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ দিয়া হৈছে, ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰলৈ দিয়া হৈছে সকলো জিলাৰে। গতিকে সকলো বিদ্যালয়ে 2025 বৰ্ষৰ গণোৎসৱৰ বাবে সাজু সপৰ হ'ল। ইতিমধ্যে যিহেতু নিৰ্দেশনা আহিলে, সকলোৱে শিক্ষা হেতুৰ তথ্য সঠিক কৰিব লাগিব আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ যত্নপৰ হ'ব লাগিব। আৰু যাতে পূৰ্বৰ গণোৎসৱতকৈ এইবাৰৰ ফলাফলসমূহ ভাল হয় প্ৰতিখন বিদ্যালয়ৰে, তাৰ বাবে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। প্ৰথম পৰ্যায়ত আমাৰ 11খন জিলা সামৰি লৈছে। এই জিলাকেইখন হৈছে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। এই জিলাকেইখনত 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈকে গণোৎসৱ অনুষ্ঠিত হ'ব। 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে অৰ্থাৎ 18, 20, 21, 22 জানুৱাৰী এই তাৰিখকেইটাত যিকেইখন জিলাৰ অনুষ্ঠিত হ'ব সেইকেইখন হৈছে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, তামুলপুৰ, তিনিচুকীয়া, কামৰূপ মেট্ৰ', শোণিতপুৰ আৰু যোৰহাট, হোজাই এইকেইখনত হ'ব। ইয়াৰ পাছতে 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে যিকেইখন জিলাত অনুষ্ঠিত হ'ব সেইকেইখন হৈছে বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী, ৱেষ্ট কাৰ্বি আংলং। এই 11খন জিলাত 6ৰ পৰা 9 ফেব্ৰুৱাৰী তাৰিখলৈ অনুষ্ঠিত হ'ব। গতিকে সকলো শিক্ষাগুৰুলৈ, সকলো বিদ্যালয়লৈ শুভেচ্ছা জনাইছোঁ। সকলোৱে গণোৎসৱত ভাল ফল প্ৰদৰ্শন কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ যে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মান গণোৎসৱে ঊৰ্ধ্বগামী কৰিছে, তাৰ ফল এই গণোৎসৱত দেখা পাব বুলি আশা ৰাখিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টি ভাল পাইছে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰো উৎসাহ বাঢ়ে, লাইক কৰিলে আমাৰ উৎসাহ বাঢ়ে ভিডিঅ' প্ৰস্তুত কৰিবলৈ। ধন্যবাদ জনাইছোঁ।